সাৱধান মোবাইলত সক্ৰিয় এটা ভয়ংকৰ সাইবাৰ চক্ৰ চক্ৰটোৰ হাতত ৰাজ্যৰ যিকোনো লোকৰ মোবাইল নম্বৰ টাৰ্গেট হ'ব পাৰে আপুনিও ৰাজ্যক হেতুৱে বিচাৰো যে এনেকা বহুত কিটা ফ্ৰড কলস আপুনি পাব হেতুত পেনিক হোৱাৰ দৰকাৰ নাই জাস্ট আপুনি এভয়েড কৰিব নেগলেক্ট কৰিব এইবোৰ যিমান WhatsApp কলিংবোৰ পায় হেতু এভয়েড কৰিলে বেছি ভাল এই চক্ৰটোৰ টাৰ্গেট হ'ল খুদ অধিবক্তা গৰাকীৰ নাম নিশা পোদ্দাৰ কিছুদিন ধৰি অধিবক্তা গৰাকীৰ WhatsApp নম্বৰলৈ এটা বিশেষ নম্বৰৰ পৰা আহি আছে অডিঅ' কল চক্ৰটোৰ WhatsAppৰ DP হিচাপে ব্যৱহাৰ কৰিছে আৰক্ষী বিষয়াৰ পোছাক নিজকে CBIৰ বিষয়া বুলি পৰিচয় দি টাৰ্গেট কৰে যিকোনো লোকক অধিবক্তা গৰাকীলৈ সোমবাৰেও আহিছিল ভাবুকি ভৰা এটা ফোনত হোৱা কথোপকথন ৰেকৰ্ডিং কৰিছিল অধিবক্তা গৰাকীয়ে WhatsAppত অডিঅ' কলিং কৰিয়ে সাইবাৰ চক্ৰটোৱে কৈছিল मैं CBI ऑफिसर SP रामकृष्ण बात कर रहा हूँ पुलिस ऑफिसर क्राइम ब्रांच से ये प्रभु कुमार पुदार क्या लगता है आपका हाँ हस्बैंड है बोलिए ये युक्तेश कुमार पुदार आपका क्या लगता है बेटा है युक्तेश कुमार हाँ बिल्कुल राइट मैडम आपका बेटा इस समय किधर है क्या काम करता है आपका बेटा पढ़ाई करता है हाँ आपका बेटा किधर पढ़ता है वो बताओ मेरा बेटा तो पटना में पढ़ता है बताइए ये ऑफिसर SP रामकृष्ण बात कर रहा हूँ आपका बेटा इस समय मेरी कस्टडी में है उसको मैंने अरेस्ट किया गिरफ्तार किया पकड़ा गया वो इधर बहुत बड़ा कांड हुआ है उसके ऊपर बहुत बड़ा आरोप है आपको कुछ मालूम है पता है ओ ऐसा कब आपने अरेस्ट किया तेखेते অলমোস্ট 2 উইকস হৈ গল তেখেতৰ মানে ফার্স্ট কলটো মই যেতিয়া পাইছিলো হেতুৰ পিছত আজি পালো সেকেন্ড থার্ড কল এইটো কলটো যেতিয়া পাইছিলো তেতিয়া লাস্ট টাইম যেতিয়া মই পাইছিলো হেতু সময়তো তেখেতে মোক মানে কৈ আছিল যে আপোনাৰ লৰাটো কোট পৰি আছে কি কৰি আছে ডিটেইলছ খিনি বিচাৰি আছিল মোৰ পৰাই ডিটেইলছটো লৈ মুকে মানে ভাবুকি দি আছিল মোক কৈছে যে আমি সিনিয়ৰ অফিসাৰ CBI পৰা আমি প্ৰাইভেট ডিটেকটিভ টাইপৰ মানে মানুহ তে আপুনি যদি আমাক ডিটেইলছটো দিয়ে তে আমি আপোনাক জনাব পাৰিম যে আপোনাৰ লৰাটোৰ লগত কি হৈ আছে তো মই কৈছো ঠিক আছে হেবুৰ মই ডিটেইলছটো দিম কিন্তু আপোনাৰ কথাটো হল যে আপুনি ফোনটো WhatsAppত কিয় কৰি আছে নৰ্মাল কলটো কিয় কৰা নাই তেতিয়া ইহতি ভয়ত মানে WhatsApp কলটো ডিসকানেক্ট কৰি দিলে তেখেতে মানে তেনেকা এক্সাক্ট ফিগাৰটো কোৱা নাছিলে তেখেতে কৈছিলে আমি সেটেলমেন্ট কৰিব পাৰো কিন্তু যেতিয়া মই কৈছিলো আপুনি যে নৰ্মাল কল কৰক ঠিক আছে আমি কথা পাতিম সেটেলমেন্টটো কৰি লম জি আছে হেতু মত হসাকে মোৰ ভাইটি বাইৰতে আছিল কিন্তু তেখেতে নৰ্মাল কলটো কৰা নাই চক্ৰটোৱে আপোনাৰ উলিয়াই লব ফোন নম্বৰ উলিয়াব ঘৰৰ ঠিকনা আপোনাৰ পিতৃ মাতৃৰ নামো উলিয়াই লব চক্ৰটোৱে তাৰ পিছতেই টাৰ্গেট কৰিব আপোনালৈ আহিব পাৰে তেনে ফোন নম্বৰৰ পৰা ফোন গতিকে সাৱধান দীপাংকৰ শৰ্মাৰ সহযোগত বিনয় কলিতাৰ ৰিপৰ্ট NKTV+